ডাঙৰ বৰী শুনচোন মই কেইদিনমানৰ কাৰণে তীৰ্থযাত্ৰালৈ যাম লগত ইহঁত দুটাকো লৈ যাম বহুত বছৰ আগতে মই ভাবি থৈছিলোঁ যে মোৰ ল'ৰা দুটাই বিয়া পাতিলে মই ঈশ্বৰৰ দৰ্শন কৰিবলৈ যাম বুলি এতিয়া ঘৰৰ সকলো দায়িত্ব মই তোৰ ওপৰত এৰিলোঁ বোৱাৰী কিন্তু মা মই মাৰ ঘৰলৈ যাম বুলি আপোনাক কোৱা নাছিলোঁ জানো কালি অঁ তাতে কি হ'ল আকৌ তই যা আকৌ তোৰ মাৰ ঘৰলৈ ইয়াত সুমন আছে নহয় তাই ঘৰ চম্ভালি ল'ব নাই নাই মা মই ঘৰত অকলে নাথাকোঁ দেই মোৰ কিন্তু ভয় লাগে অকলে অকলে থাকিবলৈ তেনেহ'লে সৰু বোৱাৰী তয়ো তোৰ মাৰ ঘৰলৈ গুচি যা মা মোৰ মাৰ ঘৰ ইমান দূৰত আছে মই কিবা কেইদিনমানৰ কাৰণে নাযাওঁ দেই গ'লে মই 1 মাহৰ কাৰণে যাম তই কথাটো ঠিকেই কৈছ বাৰু সৰু বোৱাৰী নহ'লে এটা কাম কৰ তই ডাঙৰ বোৱাৰীৰ ঘৰলৈকে গুচি যা কেইদিনমানৰ কাৰণে মা নালাগে দিয়ক মই তাত গৈনো কি কৰিম সুমন ব'ল আকৌ তয়ো বহুত এনজয় কৰিম আমাৰ ঘৰত দেই ঠিক আছে বাইদেউ কথাটো বেয়া হোৱা নাই পিছে এইটো চান্সতে মই নিজৰ প্ৰতিশোধ পূৰা কৰিব পাৰিম বাইদেউৰ ভাল স্বভাৱৰ কাৰণে শাহুমাই মোক খুব ঠাট্টা কৰি থাকে নহয় এতিয়া তেওঁৰ ঘৰলৈ গৈ মই তেওঁৰে মছলা উলিয়াম চাওঁচোন বাইদেউনো কি কি বস্তু লৈছে নিজৰ মাকৰ ঘৰলৈ নিবলৈ বাহ মাকৰ কাৰণে কাপোৰ ড্ৰাই ফ্ৰুটছ ভতিজাকৰ কাৰণে খেলনা বস্তু বেলেগ আৰু দেই মনে মনে মাকৰ ঘৰলৈ ঢেৰ বস্তু নিয়ে যেন পাইছোঁ তেওঁ মুনু সঁচা কথা কোৱাচোন তুমি এনাইৰ ঘৰলৈ গৈ আমনি পোৱা চাগে ন তোমাৰ লগত খেলিবলৈ কোনো নাই যে এনাইৰ ঘৰলৈ গৈ মোৰ বহুত ভাল লাগে তাত এনায়ে মোৰ কাৰণে নতুন নতুন খেলনা বস্তু আনি থয় আৰু জানানে বাবু দাদাই মোৰ লগত বহুত খেলে তোমাক কোনে ক'লে মোৰ লগত খেলিবলৈ লগ নাই বুলি মামায়েতো মোৰ কাৰণে নতুন নতুন ফ্ৰক আনি দিয়ে আৰু জানানে মামীয়ে মোৰ মন পছন্দৰ খোৱা বস্তু বনাই দিয়ে খুৰী তোমাৰো এনাইৰ ঘৰলৈ গৈ বহুত ভাল লাগিব জানানে মই এতিয়া খেলিবলৈ যাওঁ দেই এই মনুজনীও কম নহয় তাইও এনায়কৰ ঘৰলৈ যাবলৈ ঠেং দাঙিয়ে আছে বাইদেউৰ ঘৰলৈ যাবলৈ মোৰ যে একেবাৰে মন যোৱা নাই কিন্তু উপায়ো নাই ইয়াতনো থাকি অকলে অকলে কি কৰিম তাতে অলপমান জুই লগাই থৈ আহিম আৰে পংখী সুমন আহি পালিনে তহঁত আহ ভিতৰলৈ সোমাই আহ আইঐ মোৰ কলিজাজনী আহা কৈ এনাইৰ ওচৰলৈ তাতে কিয় ৰখি আছা এনাই তুমি মোৰ কাৰণে নতুন নতুন খেলনা বস্তু আনি থৈছানে নাই অঁ থৈছোঁ তোমাৰ কাৰণে মই ধুনীয়া ধুনীয়া পুতলা আনি থৈছোঁ তুমি ব'লা মোৰ লগত ভিতৰলৈ নমস্কাৰ মা ভালনে আপোনালোকৰ অঁ ভালেই সুমন ব'লা ভিতৰলৈ ব'লা বোৱাৰী অ' বোৱাৰী ইহঁতলৈ পানী এগিলাচ আনচোন সুমন তুমি ইয়াত অকলে অকলে বহি আছা যে ভিতৰলৈ ৰুমলৈ ব'লা আকৌ চাহ তাহ অকণ আনো নেকি নাই নালাগে মা মই নেনাবৰ ওচৰৰ পৰা আহোঁগৈ দেই পাকঘৰতে আছে চাগে নহয় জানো তেওঁ অঁ তাতেই আছে যোৱা আৰে বৌ কি বনাই আছে আপুনি ইমান গৰমখনত পাকঘৰত আইঐ সুমন ভালনে তোমাৰ মই যে জানানে পাকঘৰৰ পৰা ওলাবই পৰা নাই হেৰি বহাচোন মই তোমালোকলৈ চাহ কৰি আছোঁ নাই ইমান গৰমখনত বৌ চাহ নালাগে মই কিবা হেল্প কৰি দিম নেকি আপোনাক নাই নালাগে তুমি আৰাম কৰাগে যোৱা পংখীও আৰাম কৰি আছে চাগে তুমি আমাৰ আলহীহে হয় আৰু আলহীয়ে কাম কৰিব নাপায় নহয় বুজিছা বৌ আপুনি ইমানখিনি কাম অকলে কেনেকৈ কৰিব আকৌ এনেও আপোনাৰ নন্দেকৰ অভ্যাসেই আছে আৰাম কৰাৰ বুজিছে ঘৰতো একেই সকলো কাম ময়ে কৰিব লাগে অকলে বৌ আপোনাক কথা এটা সুধিব পাৰোঁনে কি কথা সুমন মানে বৌ আপোনাক এনে নালাগেনে যে বাইদেৱে ঘৰলৈ বৰ ঘনাই আহি থাকে আৰু আপোনাক সহায়ো নকৰে তাৰ উপৰি আপোনাৰ ওপৰত সকলো কামৰ ভাৰ দি নিজে আৰাম কৰি থাকে সুমন এইখন পংখীৰ নিজৰ মাকৰ ঘৰ তাই ইয়াত আহিবই আৰু মই থাকোঁতে মাক আৰু পংখীক মই কেতিয়াও কাম কৰিব নিদিওঁ বুজিছা বাৰু তোমাকো নিদিওঁ মই কাম কৰিবলৈ যোৱা বহাগে ৰুমত আৰে সুমন তুমি পাকঘৰত কি কৰি আছা আকৌ তুমি যোৱা আৰাম কৰাগে মই নেনা হেল্প কৰিবলৈ আছো নহয় একো নহয় দাদা মই হেল্প কৰি দিম বৌক দাদাও কোৱা আৰু মোৰ কথাও নুশুনা যোৱা আৰাম কৰাগে দাদা এইবাৰ বাৰু আপুনি কোৱাৰ কাৰণে আপোনাৰ কথা শুনিলোঁ কিন্তু নেক্সট টাইম নুশুনো আকৌ দেই নেনা শুনাচোন মই তোমালোক দুজনীৰ কথাবোৰ শুনি পাইছোঁ সঁচা কথা কোৱা পংখী ঘৰলৈ আহিলে তুমি বেয়া পোৱা নেকি আৰে এইবোৰ কি কথা কৈছা তুমি পংখী ক্লাছ 12ত আছিলে যেতিয়া মই এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ আৰু তাইক বিয়া দিওঁতে সকলোতকৈ বেছি ময়ে কান্দিছিলোঁ বুজিছা মই সঁচা কথা কৈছোঁ পংখীৰ প্ৰতি মোৰ কোনো ধৰণৰ বেয়া ভাৱ নাই মনত আই এম so proud of you my lovely wife মোক এতিয়া হেল্প কৰা তুমি মোৰ তাৰিফ কৰি থাকিব নালাগে কৈছোঁ দিয়া কি কাটিব লাগে কাটি দিওঁ মা মই ইয়াত বহিব পাৰোঁনে কি হ'ল মা আপুনি ইমান টেনশ্যন লৈ আছে যে
অঁ বহা সুমন। আচলতে কথাটো হ'ল যে পংখীয়ে মোৰ কাৰণে কাপোৰ এযোৰ আনিছিলে, কিন্তু কাপোৰযোৰ ফটা আৰু তাইৰ অলপমান ড্ৰাই ফ্ৰুটছ আনিছিলে, তাকো বহুত কম। এতিয়া মই এই ফটা কাপোৰযোৰ লৈনো কি কৰিম? ল'ৰা বোৱাৰীয়ে সুধিলে কিনো কম একো ভাবিয়ে পোৱা নাই জানানে। আৰে বা মোৰ এটা প্লেনটো কাম কৰিলে। মা, বাইদেৱেনো আপোনালৈ এই ফটা কাপোৰযোৰ আনিব লাগেনে? আমাৰ দাদাৰ ইনকামো ভাল, তথাপিতো ইমান কঞ্জুচি কিয় কৰিব লাগে বাৰু নিজৰ মাকলে বস্তু আনিবলৈ? জানো পাই তেওঁ এইটো কাম কিয় কৰিলে এইবাৰ। আপুনি জানেনে, মই মোৰ মাৰ ঘৰলৈ যেতিয়াই যাওঁ বহুত বস্তু লৈ যাওঁ, য'ত নেকি আমাৰ এখেতৰ আকৌ দাদাতকৈ কম ইনকামহে। কিন্তু কম আৰু সকলোৰে মনবোৰ একেই নহয় নহয়। মা, আপুনি টেনশ্যন নল'ব, শুই দিয়কচোন, মই আপোনাৰ মাথাটো মালিচ কৰি দিওঁ। হেল্ল' সুমন, কি কৰি আছ? ডাঙৰ বোৱাৰীৰ ঘৰৰ মানুহবোৰে তোৰ শুশ্ৰূষা কৰিছেনে নাই? হেল্ল' মা, কেনে আছে আপোনালোক? আৰু আপোনালোকৰ তীৰ্থযাত্ৰা ঠিকেই চলি আছেনে? অঁ, এতিয়ালৈকে ভালেই চলি আছে ঈশ্বৰৰ কৃপাত। আৰু তোৰ মন বহিছেনে নাই তাত? আমনি পাইছ নেকি তই তাত থাকি? কিন্তু কম মা আপোনাক, যেতিয়াৰ পৰা মই ইয়ালৈ আহিছোঁ সকলোৱে কেৱল বাইদেউৰ লগতেই লাগি আছে, মোকতো কোনেও পাত্তা নিদিয়ে। কালিও বাইদেউৰ লগত তেওঁৰ বৌয়ে গুচি গ'ল বজাৰ কৰিবলৈ, মোক জানেনে এবাৰো নুসুধিলে বজাৰলৈ যাবি নেকি বুলি। ইয়াতকৈতো মই ঘৰত থকা হ'লেই ভাল আছিলে অকলে অকলে। কমচে কম এইখিনি অপমানটো নাপালোহেঁতেন। কি হয় নেকি? মই কিন্তু এইখিনি আশা কৰা নাছিলোঁ আকৌ দেই ডাঙৰ বোৱাৰীৰ ঘৰখনৰ পৰা। বাৰু ডাঙৰ বোৱাৰী ক'ত আছে? তেওঁ নিজৰ মাকৰ লগত ৰুমত সোমাই মোৰ বদনাম কৰি আছে চাগে। আৰু নেনা বৌয়ে পাকঘৰত মুখ ফুলাই ভাত ৰান্ধি আছে। বৰ বেয়া কথা হৈছে পাই। বাৰু আমি যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে তইতো ধ্যান ৰাখিবি দেই। হ'ব মা, আপোনালোকে সোনকালে আহিবলৈ চেষ্টা কৰিব। মোৰ ইয়াত থাকি কিন্তু মোটেই ভাল লগা নাই। হ'ব হ'ব, ৰাখিছোঁ এতিয়া দেই, নেকানিবি। আৰু এটা ঝটকা দিলোঁ আজি। আৰে বিয়নী, ভালে আছেনে? কেতিয়া উভতিলে তীৰ্থযাত্ৰাৰ পৰা আপোনালোকে? কালি উভতিলোঁ বিয়নী। অঁ হয় নেকি? বহক বহক, মই আপোনাক বহিবলৈকে কোৱা নাই, চাওকচোন। হ'ব হ'ব। বাৰু আপোনালোকৰ ভালনে বিয়নী? অঁ আছোঁ আৰু, ছোৱালী দুজনী অহাৰ কাৰণে মনটো বৰ ভাল লাগিছে বুজিছেনে? অঁ হেৰি বিয়নী, আপোনালোকক বহুত বহুত ধন্যবাদ দেই। আপোনালোকে যে আমাৰ দুইজনী বোৱাৰীকে নিজৰ ঘৰত ইমান দিন ৰাখিলে। বিয়নী, পংখী যেনেকৈ মোৰ ছোৱালী, সুমনো মোৰ ছোৱালীয়ে দিয়কচোন। সঁচাকৈ সুমন বৰ মৰম লগা পায়। মৰম লগাটো হয়, কিন্তু সৰু হৈ আছে যে অলপ দুষ্টামিবোৰ কৰে মাজে মাজে। অঁ বিয়নী, আমি গম পাইছোঁ সেইখিনি বাৰু। তাকেই, কিনো ক'ম আৰু, যদি কিবা ভুল কৰিছে আপোনালোকে সৰু ছোৱালী বুলি ক্ষমা কৰি দিব আৰু দেই। নাই নাই বিয়নী, আপুনি মিছাতেই ইমান টেনশ্যন লৈছে। দেখিলানে তুমি, বাইদেৱে কেনেকৈ অকল নিজৰ ঘৰৰ মানুহবোৰৰ লগতেই লাগি থাকে, মোক যে অলপ মানুহ পাত্তা নিদিয়ে আৰু এটা কাম নকৰে পাই, খালি দিনটো আৰাম কৰি থাকে। সকলো কাম মই কৰিব লাগে বৌৰ লগত, বুজিছা? মই আকৌ চাই থাকিব নোৱাৰোঁ নহয় তেনেকৈ নেনা বৌয়ে অকলে অকলে পাকঘৰত কাম কৰাটো। কিন্তু এতিয়াচোন মই চাই আহিছোঁ পাকঘৰত আমাৰ বৌহে আছে নেনা বৌৰ লগত। এইবোৰ চব নাটক বুজিছা, তোমালোক আহিছা যে। জানো পাই কি সঁচা কি মিছা মই হ'লে ধৰিব পৰা নাই দেই। ক'ত ধৰিব পাৰিবা? তোমালোকৰ কাৰণে আকৌ তোমালোকৰ বৌয়েৰাহে বৰ ভাল, মইহে জানো কিবা মোৰ লগত কি চলি আছে এইকেইদিন। সেই মনে মনে থাকা, কোনোবাই শুনিব লাগিলে বৰ বেয়া কথা হ'ব। শুনক আকৌ, মইনো কি মিছাটো কৈছোঁ। সুমন, ভাল লাগিলে তুমি আমাৰ ঘৰলৈ অহাৰ কাৰণে। আপুনি কি কৈছে মা, মই বুজি পোৱা নাই। মই বুজাই দিছোঁ ৰ। তই বিয়নীলৈ পংখী অনা কাপোৰযোৰ কাটিলি হয় নাই? আৰু ড্ৰাই ফ্ৰুটছৰ পেকেটটো তই খালী কৰিলি ঘৰতে। সুমন, তই যে মনে মনে পংখীক বেয়া পাওঁ সেইটো মই গম পাইছিলোঁ, কিন্তু ইমান তললৈ যাবি বুলি মই সপোনতো ভবা নাছিলোঁ। তই তোৰ এইবোৰ বেয়া কামৰ কাৰণে আমাক বহুত লাজত পেলালি এইবাৰ। মোক পংখীৰ মাক আৰু বৌয়েকে সকলো কথা ক'লে, বুজিছ? মা, মোক ক্ষমা কৰি দিয়ক, মই সদায় বাইদেউৰ ওপৰত জ্বলিছিলোঁ, কাৰণ তেওঁ মোতকৈ বেছি ধুনীয়া হয় আৰু আপোনালোকেও কেৱল তেওঁৰে গুণগান গাই থাকে। সুমন, বাহ্যিক সুন্দৰতাৰ একো কাম নাই যদিহে অন্তৰ চফা নহয়। বাইদেউ, মোক ক্ষমা কৰি দিয়ক, মোৰ ভুল হৈ গ'ল। হ'ব দিয়া সুমন, যি হ'ল হ'ল আৰু, আগলৈ যাতে এনেকুৱা ভুল নকৰা। অঁ বাইদেউ, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। বন্ধুসকল, আপোনালোকে কওকচোন, আমাৰ সৰু বোৱাৰীয়ে যি বেয়া কাম কৰিলে তাৰ কাৰণে মই তাইক কি কৰা উচিত? বাৰু, আমাৰ চেনেলটোৰ পৰা যদি আপোনালোকে ধামাকা ধামাকা ভিডিঅ' আগলৈ চাব বিচাৰে তেনেহ'লে সোনকালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।